এডিআৰিত উত্তীৰ্ণ প্ৰাৰ্থী নিযুক্তিৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, 9 জানুৱাৰী চতুৰ্থ বৰ্গৰ নিযুক্তি আৰু 10 জানুৱাৰী তৃতীয় বৰ্গৰ নিযুক্তি দিয়া হ'ব। এডিআৰিত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ঘোষণা কৰিছে। 9 জানুৱাৰীত এডিআৰি চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব আৰু 10 জানুৱাৰী তৃতীয় বৰ্গৰ চাকৰি নিযুক্তি দিয়া হ'ব। ফেব্ৰুৱাৰী মাহত প্ৰায় 3-4 হাজাৰ শিক্ষক পদ চৰকাৰীকৰণ হ'ব। ফেব্ৰুৱাৰী মাহতো দিয়া হ'ব বহু সংখ্যক নিযুক্তি। হয়, ফেব্ৰুৱাৰী মাহত তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ বহু সংখ্যক লোকক নিযুক্তি দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। এডিআৰিত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ঘোষণা কৰিছে চৰকাৰে। হয়, 9 জানুৱাৰীত চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তি দিয়া হ'ব আৰু 10 জানুৱাৰীত দিয়া হ'ব তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি। ফেব্ৰুৱাৰী মাহত 3-4 হাজাৰ শিক্ষা পদ চৰকাৰীকৰণ হ'ব নতুনকৈ। ফেব্ৰুৱাৰী মাহতেও দিয়া হ'ব বহু সংখ্যক নিযুক্তি। লৈ আহিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। কেঁচা ঘৰ নহয়, 500 টকা দিলেই পাব চৰকাৰী পকী ঘৰ। হয়, চৰকাৰী ঘৰৰ নামত চলিছে বহুতো দুৰ্নীতি। কেঁচা ঘৰ থাকিলে নহয়, 500 টকা দিলেই পাব চৰকাৰী পকী ঘৰ বুলি ভুৱা ঘৰ দিছে পঞ্চায়তে। টকা লৈ একাংশই কৰিছে দুৰ্নীতি। পঞ্চায়তে প্ৰতিনিধিয়ে জিঅ' টেগিঙৰ নামত সংগ্ৰহ কৰিছে টকা। ধুবুৰীত বালাজন উন্নয়ন খণ্ডৰ কামানডাঙ্গা গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপন অভিযোগ দাখিল কৰিছে। চৰকাৰী ঘৰৰ নামত চলিছে বহুতো দুৰ্নীতি। কেঁচা ঘৰ থাকিলে নহয়, 500 টকা দিলেই চৰকাৰী ঘৰ পাব। লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। 3100 টকা দিব এতিয়াৰ পৰা অৰুণোদয়। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে বৃদ্ধি হ'ব অৰুণোদয় ধন। 3100 টকা হ'ব পাৰে অৰুণোদয় ধন। হয়, 3100 টকালৈ বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰী কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ ইংগিত দিছে। এই মুহূৰ্তত জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে, অৰ্থাৎ অৰুণোদয় পইচা বৃদ্ধি হ'ব। লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ লোকে ঘৰ পাব। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা, অৰ্থাৎ নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হ'ব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী পকী ঘৰ। ইয়াৰ পিছতেই সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তি ধন পোৱাৰ লগে লগে আপোনালোকে ফাউণ্ডেশ্যন নিৰ্মাণ কৰিব লাগিব, অৰ্থাৎ ফাউণ্ডেশ্যন বনাব লাগিব। আপুনি যদি ঘৰৰ ফাউণ্ডেশ্যন নবনায়, অন্যথা দ্বিতীয় কিস্তি আপুনি নাপাব। গতিকে PMAY ধন পোৱাৰ লগে লগে ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু কোনো সুবিধা। অসমৰ কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে। এই মুহূৰ্তত জনাই আছে এক গুৰুত্বপূৰ্ণ খবৰ।